নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 7টাকৈ নতুন আঁচনিৰ কথা ঘোষণা কৰিছে আৰু এপিডিচিএলৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট মুকলিয়াইছে। আৰু এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত নাহে বিদ্যুৎ বিল। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত। লগতে PM কিষাণৰ টকা বৃদ্ধিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত নতুনকৈ অৰুণোদয় আবেদন কৰা প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1450 টকাকৈ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন আপডেট মুকলিয়াইছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 7টা পদ্ধতিৰে লওক বিনামূলীয়া বিদ্যুৎ আৰু একাউণ্টত ধন। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছোঁ এটা ডাঙৰ খবৰ। ইয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল শূন্য হৈ পৰিব আৰু ইয়াক কেনেকুৱাকৈ সম্ভৱ নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিদ্যুৎ বিল। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ ঘৰত কোনটো মিটাৰ আছে, মেনুৱেল মিটাৰ নে কোনটো মিটাৰ, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ বিদ্যুৎ বিল কিমানকৈ আহে এতিয়া আপুনি মনত ৰাখক, কিয়নো 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম, অন্যথা আপুনি নাপাব ইয়াৰ সুবিধা। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যগড় উপভোক্তা ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব আৰু দ্বিতীয়তে কোৱা হৈছে কি কি আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। আৰু পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে উল্লেখ কৰা হৈছে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। আৰু পঞ্চম, ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। লগতে কেইবাটাও নতুন নিয়ম সন্মুখৰ লগতে কি পদ্ধতি আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ, ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আপুনি বিদ্যুৎ বিক্ৰীও কৰিব পাৰিব, ইয়াক কেনেকুৱাকৈ সম্ভৱ বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। আৰু ষষ্ঠ, লেনদেন সম্পন্ন হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। আৰু সপ্তমত উল্লেখ কৰা হৈছে আৰু পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে এপিডিচিএলক পুনৰ বিক্ৰী কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এপিডিচিএলৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰা হৈছে। লগতে এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে জনতাৰ বাবে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। আজিয়ে কৰি লওক এই 4টা ডাঙৰ কাম, অনতে বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত, লগতে কিমান টকা সোমাব। PM কিষাণৰ টকা বৃদ্ধি হৈছে। আজিয়ে কৰি লওক 4টা ডাঙৰ কাম, অনতে বঞ্চিত হ'ব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তি। ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম। হিতাধিকাৰীয়ে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আপুনি আজি। ঘৰতে কৰিব পাৰিব। যদি আপুনি অনলাইনৰ মাধ্যমত কাম কৰিব জানে তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি KYC আপডেটৰ লগতে কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব এইখন আপডেট। যদি কিবা আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব এইখন অফিচিয়েল ৱেবছাইটৰ পৰা। হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু PM কিষাণৰ টকা যিখন একাউণ্টত সোমাই সেইখন বেংক একাউণ্টৰ DBT মাধ্যমটো খোলা ৰাখিব লাগিব, অন্যথা PM কিষাণৰ টকা আপুনি নাপাব। DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে। আৰু এতিয়া বেংকত যাওক আৰু বেংকত গৈ সংযোগ কৰি আপুনি নতুনকৈ এইখন ছিষ্টেমটো অন কৰি লৈ লওক। কৃষকৰ কৃষি ভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক।
যদি আপোনাৰ কৃষিভূমিটো কিবা অসুবিধা হৈছে কৃষিভূমিৰ নথিপত্ৰ তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপডেট কৰি লৈ লওক আৰু এই কাম কৰিবৰ বাবে আজি যাওক আপুনি চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ হয় বন্ধু বান্ধৱীসকল আপুনি কেনেকুৱাকৈ কৰিব লগতে ক'ত গৈ কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে পিএম কিষাণৰ হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আজি লিংক কৰি লওক আপোনাৰ আধাৰ কাৰ্ড যদি পিএম কিষাণৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকা নাপাব আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংকৰ সৈতে আৰু যদি আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টৰ সৈতে আপডেট কৰিব আপুনি নোৱাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বিগ আপডেট দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা হল অধিসূচনাৰ দিন পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বিগ আপডেট দিলে মুখ্যমন্ত্ৰীগৰাকী ঘোষণা হল অধিসূচনাৰ দিন 18 মাৰ্চত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক ৰাজনীতিমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থায়ীভাৱে ভাল কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা পাব গান্ধীজীয়ে তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাৰ বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ৰাষ্ট্ৰীয় নেতৃত্বই কৰিব ঘোষণা এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছো আৰু এটা বিগ ব্ৰেকিং নিউজ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় দিলীপ শইকীয়া আজি দায়িত্বভাৰ হাতত ল'ব নতুন সভাপতি দিলীপ শইকীয়াই কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত ঘোষণা বিজেপিৰ নতুন সভাপতিৰ নাম দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী দিলীপ শইকীয়া আৰু আজি দায়িত্বভাৰ হাতত ল'ব নতুন সভাপতি দিলীপ শইকীয়াই হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এপ্ৰিলতে আহিব এটা ভাল খবৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট এপ্ৰিলতে ভাল খবৰ পাব ৰাজ্যৰ মহিলাই প্ৰস্তুত কৰা হল তালিকা আপোনাৰ নাম আছে নে নাই এতিয়া চাই লওক ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ আপডেট এপ্ৰিল মাহতে 10,000 কোটি টকা মহিলাৰ বেংক একাউণ্টত সোমাই যাব বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ কেৱল ইয়াই নহয় এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 27 লাখ মহিলা এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু 40 লাখ মহিলাই আবেদন কৰিছিল ইয়াৰ বাবে কিন্তু গোটেইকেইটা মহিলাই নাপাব আত্মগোটৰ 10,000 কোটি টকা মাত্ৰ 27 লাখ মহিলাৰ একাউণ্টত সোমাব গোটৰ 10,000 কোটি টকা বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি মদৰ দোকান থকা বা ঘৰৰ মহিলাক দিয়া নহ'ব এই আঁচনিৰ সুবিধা ভাল ব্যৱসায় বা ট্ৰাক বা জেচিবি থকা লোকৰ ঘৰত মহিলাই নাপাব এইসমূহ সুবিধা আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণৰ অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা হয় বন্ধু বান্ধৱীসকলে ফেব্ৰুৱাৰী মাহত আত্মীয়গত মহিলাৰ এখন নতুন তালিকা প্ৰস্তুত কৰা হ'ব আৰু তালিকাত যদি আপোনাৰ নামটো আহে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই 10,000 টকা প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা প্ৰদান কৰিব আৰু তৃতীয় পৰ্যায়ত 50,000 কোটি টকা দিব চৰকাৰে 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'